অসমত হিন্দী বলয়তো আমি কেতিয়া মানি নলওঁ আৰু কোনো মিশ্ৰ হওক মিত্ৰ হওক আল বাল কোনোবাই থাকক সেইটো কথা নহয় আৰু আমাৰ অসমীয়া থলুৱা মানে যুৱক মহিলা এগৰাকী যিটো ধৰণৰ তেওঁলোকে মানে অতিশয্যা চলালে সেই বিষয়টো আমি তীব্ৰ অৰিহণা দিছোঁ সদৌ আদিবাসী ছাত্ৰ সন্থা লাহোৱাল আঞ্চলিক সমিতিৰ তৰফৰ পৰা ইতিমধ্যে এই কথাটো কিন্তু কৈছোঁ এই কথাখিনি শুনোতে মোৰ কাণ পকিছে আকৌ এনেকুৱাতো নচলিব এনেকুৱা হ'বও নালাগে আৰু ইয়াত আৰক্ষী প্ৰশাসন কেনেকৈ কি ধৰণে কাম কৰিছে এই কথা নাজানো অতিশয্যা যদি চলিব তেনে ক্ষেত্ৰত কিন্তু আমি ওলাই আহিলে বাধ্য হ'ম আকৌ কোন ইউ পি কোন বিহাৰ নাজানো এয়াৰপৰ্ট অফ ইণ্ডিয়া এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া তেওঁলোকে আজি তাৰিখত ষ্টেট গভৰ্ণমেণ্টৰ মানে তেওঁলোকে মানে আপোনাৰ মানে কি কয় ইচ্ছা যদি নাথাকে বা তেওঁলোকৰ পৰা যদি অধিকাৰটো নাপায় তেওঁলোকে যদি সেই তেওঁলোকৰ অধিকাৰটো নিদিয়ে তেনে ক্ষেত্ৰত কেনেকৈ হিন্দী বলে ইমানখিনি অধিকাৰ পাব আৰু কোন হয় কেলৈ কৰিব এনেকুৱা থপৰে গাল ফালি দিম আমি জাতি জনগোষ্ঠী ঐক্য মঞ্চ ডিব্ৰুগড়ে আমি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু এটা কথা স্পষ্ট কৰি দিছোঁ আপোনালোকে দেখিছে বহিৰাগতৰ আগ্ৰাসন আৰু ডিব্ৰুগড় জিলাখনত যেনেধৰণৰ আগ্ৰাসন চলিছে ইয়াতকৈ আৰু লজ্জা কথা নাই আপোনালোকে আজি বৰ্তমান প্ৰেক্ষাপটত অসমীয়া যিহেতু নেকি অসমত কয় অসমীয়াগিৰি চলিব কিন্তু অসমীয়াগিৰি চলাৰ পৰা আজি যিসকল বহিৰাগত বনিয়াই আজি দপদপনি ইয়াত দেখাবলৈ সক্ষম হৈছে আৰু তেখেতলোকক কিন্তু এটা কথা স্পষ্ট কৰি দিছোঁ জাতি জনগোষ্ঠী ঐক্য মঞ্চ ডিব্ৰুগড় যেতিয়ালৈকে জীয়াই থাকিব বহিৰাগতক কিন্তু ইয়াত প্ৰশ্ৰয় দিয়া নহয় বহিৰাগতৰ কিন্তু আৰু যদি তেখেতলোকে এনেধৰণৰ আমি বহুত সময়ত দেখি আছোঁ আমাৰ খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ হৈ আছে থলগিৰি জনতাৰ ওপৰত অত্যাচাৰ হৈছে আমাৰ যিসকল ভাই ককাইসকলৰ ওপৰত যেনেধৰণৰ অত্যাচাৰ হৈ আছে আমি কিন্তু কেতিয়াও সহ্য কৰি নাথাকোঁ আৰু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু এয়াৰপৰ্ট কৰ্তৃপক্ষই ল'ব লাগিব এয়াৰপৰ্ট কৰ্তৃপক্ষক এটা কথা সকীয়াই দিছোঁ আপোনালোকে আমাৰ ইয়াত খিলঞ্জীয়া ইমানবিলাক মানুহ থকাৰ পিছতো আপোনালোকে কিয় যিবিলাক টেণ্ডাৰ আজি যিবিলাক গাড়ী পাৰ্কিঙৰ নামত টেণ্ডাৰ কৰি তেখেতলোকে আছে ভোটৰ ওপৰত দানৱ পৰাধি পৰিছে বহিৰাগতৰ যিদৰে আগ্ৰাসন চলিছে বৰ্তমান যিখন নেতৃত্বাধীন চৰকাৰ এই চৰকাৰখনে আচলতে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই আমাৰ অনুভৱ হৈছে আৰু চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই বহিৰাগত যিসকল কোম্পানীসকলক তেখেতলোকক আচলতে নাকি লগাবলৈ হ'ল আমি জাতি জনগোষ্ঠী ঐক্য মঞ্চ ডিব্ৰুগড়ে আমি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ অনাগত যদি 24 ঘণ্টাৰ ভিতৰত এইসকল ব্যক্তিক যদি কাৰ্য নকৰে তাৰ ওপৰত কিন্তু আমি জাতি জনগোষ্ঠী ঐক্য মঞ্চই ডিব্ৰুগড়ত এক তীব্ৰ প্ৰতিবাদৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম আৰু তেখেতলোকক এটা কথা কৈ দিছোঁ আমাৰ যিসকল খিলঞ্জীয়া ইয়াত যিসকল ঠাই খিলঞ্জীয়াত আধিপত্য খিলঞ্জীয়া থাকিব লাগিব আমাৰ থলগিৰি জনতাৰ ওপৰত কোনোবাই যদি ইয়াত মাধৱবাৰ সোধাব লাগিব থলগিৰি জনতাৰ ওপৰত যদি কোনোবাই অত্যাচাৰ কৰিব আমি কিন্তু কেতিয়াও সহ্য কৰি নাথাকোঁ আৰু জাতি জনগোষ্ঠী ঐক্য মঞ্চই আমি একত্ৰিত হৈছোঁ সেইকাৰণে যে ডিব্ৰুগড় জ্বলন্ত সমস্যাবিলাকৰ ওপৰত আমি মাত মাতিম আৰু যিবিলাক আমাৰ থলগিৰি ৰাইজৰ ওপৰত কোনোবাই যদি প্ৰহাৰ কৰিব থলগিৰি ৰাইজক যদি কোনোবাই প্ৰতাৰণা কৰিব তেখেতলোকক কিন্তু সোধাই এৰি দিয়া নহ'ব তেখেতলোকক সকীয়াই দিছোঁ অনাগত সময়ছোৱাত যদি আৰু এনেধৰণৰ কাৰ্যকলাপ ঘটে তাৰ ওপৰত কিন্তু প্ৰশাসন জগৰীয়া হ'ব আৰু ডিব্ৰুগড় প্ৰশাসনক এটা কথা স্পষ্ট কৰি দিছোঁ জাতি জনগোষ্ঠী ঐক্য মঞ্চই তেখেতলোকক এটা কথা কৈ দিছোঁ যে আমাৰ খিলঞ্জীয়াৰ ওপৰত যদি এনেধৰণৰ বহিৰাগতই যদি এনেধৰণৰ বাৰে বাৰে আক্ৰমণ কৰি থাকিব তাৰ কিন্তু আমি প্ৰত্যাক্ৰমণ দিবলৈ আমি তেখেতলোকক সাজু হৈ আছোঁ আচলতে বহিৰাগত কোম্পানী আহি ইয়াত আপোনাৰ এয়াৰপৰ্টত আছে এয়াৰপৰ্টত তেওঁলোকে টিকেট দিছে আৰু পাৰ্কিংটো লৈছে বহিৰাগত মানুহ আহি পিনে ইয়াত দপদপনিটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু বহিৰাগত মানুহ আহি আমাৰ ইয়াত থলুৱা মানুহক মাৰিব এইটো কিন্তু সহ্যকৰ কথা নহয় আৰক্ষীয়ে অতি সোনকালে বিহিত ব্যৱস্থা লওক আৰু যদি অতি সোনকালে বিহিত ব্যৱস্থা নলয় ইয়াৰ ওপৰত কিন্তু আমি বিহিত ব্যৱস্থা আমি নিজে ল'ম আৰু মোৰ মতেতো ইয়াত বহিৰাগত কোম্পানী সোমাবই দিব নালাগে কাৰণ আমাৰ ইয়াত থলুৱা নাই নেকি থলুৱা মানুহ ইয়াত কি বুলি কয় টেণ্ডাৰ পাব নোৱাৰে নেকি থলুৱা মানুহক টেণ্ডাৰটো দিব লাগে কিয় বহিৰাগত মানুহক টেণ্ডাৰ দিছে গতিকে এইটো সহ্য কৰা নহ'ব আৰু যদি অনাগত দিনত যদি এনেধৰণৰ মানে কাৰ্যকলাপ আমি শুনিব বা দেখিব পাওঁ তেতিয়া কিন্তু কথা বেয়ালৈ যাব আমি এয়াৰপৰ্টৰ মুখত ধৰ্ণা কাৰ্যসূচী দিবলৈ বাধ্য হ'ম